টিংখাঙৰ দ পথাৰত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বৰা। পথাৰত ট্ৰেক্টৰ চলাই হাল বোৱাৰ লগতে ভূঁই ৰোৱাত সহযোগ কৰিলে মন্ত্ৰীগৰাকীয়ে। উল্লেখ্য, অহা জানুৱাৰী মাহত ৰাজগড়ৰ টিপমিয়াত সদৌ অসম ভিত্তিত মৃদঙীয়া গায়ন বায়ন সমিতিৰ ৰাজ্যিক অধিৱেশন অনুষ্ঠিত হ'ব। লগতে অনুষ্ঠিত হ'ব মৃদঙীয়া গায়ন বায়নৰ এক বৃহৎ সমাৰোহ। এই অধিৱেশনত অতিথি আপ্যায়নৰ বাবে স্থানীয় কেইবাখনো গাঁৱৰ ৰাইজ একত্ৰিত হৈ টিপমিয়াৰ পথাৰৰ 30 বিঘা মাটিত কৰিছে ধান খেতি। আজি সমূহীয়াকৈ অনুষ্ঠিত কৰা ভূঁই ৰোৱা কাৰ্যসূচীত উপস্থিত থাকি ৰাইজক সহযোগিতা আগবঢ়ায় কেবিনেট মন্ত্ৰীগৰাকীয়ে। প্ৰায় শতাধিক ৰোৱনীৰ অংশগ্ৰহণেৰে আয়োজন কৰা এই ভূঁই ৰোৱা কাৰ্যসূচীক লৈ পৰিলক্ষিত হয় ৰাইজৰ মাজত ব্যাপক উৎসাহ। কাৰ্যসূচীত উপস্থিত থাকি কেবিনেট মন্ত্ৰীগৰাকীয়ে অনুষ্ঠানৰ সফলতা কামনা কৰে। লগতে মৃদঙীয়া গায়ন বায়নক নৱপ্ৰজন্মৰ মাজত চিনাকি কৰি দিয়াৰ উপৰিও ৰাইজৰ মাজলৈ অধিক লৈ যোৱাৰ ক্ষেত্ৰত অসম চৰকাৰৰ সাংস্কৃতিক বিভাগে পদক্ষেপ গ্ৰহণ কৰিব বুলি সাংবাদিকক জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে। যাক দেৱ বাদ্য বুলি জনা যায় মৃদংগ, এই মৃদংগক আমাৰ সমাজত অতি ভক্তিভাৱেৰে আধ্যাত্মিক চিন্তা চেতনাসমূহৰ লগত আমাৰ সমাজে দীৰ্ঘদিনৰ পৰা ইতিহাসে ঢুকি নোপোৱা সময়ৰ পৰা সমাজৰ এই চিন্তা চেতনাৰ লগত সম্পৃক্ত কৰি আহিছে আৰু এই মৃদং বাদ্যক অধিক জনপ্ৰিয়, জনমুখী আৰু চৰ্চাৰ বিষয় হিচাপে গঢ়ি তুলিবৰ কাৰণে অসম চৰকাৰে নিৰন্তৰ প্ৰচেষ্টা চলাই আহিছে। সদৌ অসম মৃদঙীয়া গায়ন বায়ন সংস্থাৰ এখন ৰাজ্যিক অধিৱেশন আমাৰ সমষ্টিৰ এই টিপমিয়া, ৰংচোৱাল, ধোৱাপথাৰ, কেচেৰগুৰি, কমাৰচুক, বগাদাঁত, পানীবিল বৃহত্তৰ অঞ্চলৰ ৰাইজৰ সহযোগত জানুৱাৰী মাহত অনুষ্ঠিত হ'ব আৰু এই অনুষ্ঠানৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা যিসকল ভকত বৈষ্ণৱ ইয়ালৈ আহিব তেখেতসকলক আপ্যায়ন কৰাৰ দিহাৰে আমাৰ এই কেইখন গাঁৱৰ ৰাইজ একত্ৰিত হৈ আমি এডোখৰ মাটি ভূমি খেতিৰ বাবে প্ৰস্তুত কৰি উলিয়াইছিলোঁ, যাতে তাত আমি ধান ৰুই তাৰ পৰা উৎপাদিত খাদ্যৰে তেওঁলোকক আমি শুশ্ৰূষা কৰিব পাৰোঁ। আৰু তাৰেই পৰিপ্ৰেক্ষিতত আজি কেইবাশ আমাৰ ৰোৱনী, আমাৰ কৃষক সকলোৱে মিলি, ডেকা যুৱ বন্ধু সকলোৱে মিলি আমি আজি ভূঁই ৰোৱা কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ, যাতে আমি সেই মৃদঙীয়া গায়ন বায়ন সংস্থাৰ অধিৱেশনৰ লগতে সংগতি ৰাখি 7 দিনীয়া ভাগৱত পাঠৰ অনুষ্ঠানো আমি ইয়াতে আয়োজন কৰিম। তাৰ কাৰণে এই আয়োজন মই আপোনালোকক জনাইছোঁ যে এই মৃদং বাদ্যবিধক প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাক বিভিন্ন সময়ত পৰামৰ্শ দি আহিছে আৰু সেই পৰামৰ্শৰ ভিত্তিতেই মই নিজেই সাংস্কৃতিক মন্ত্ৰী হিচাপে অসমৰ মৃদং বাদ্যক শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সংস্থাপিত কৰি দেশ বিদেশৰ বিভিন্ন পৰ্যটকে যাতে মৃদঙক জানিব পাৰে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আৰু অন্যহাতে আমাৰ চৰকাৰে প্ৰতি বছৰে যি শিল্পী পেঞ্চন প্ৰদান কৰা হয় আৰু বাৰ্ষিক শিল্পী সন্মান প্ৰদান কৰা হয়, যোৱা 3 বছৰ এই মৃদঙৰ লগত জড়িত হৈ থকা শিল্পীসকলকো সেই সন্মান আমি প্ৰদান কৰিছোঁ। আমি শিল্পী পেঞ্চন প্ৰদান কৰিছোঁ, আমি বাৰ্ষিক শিল্পী সন্মান প্ৰদান কৰিছোঁ, যাতে তেওঁলোক উৎসাহিত হয় এই বাদ্যবিধৰ চৰ্চা প্ৰচাৰৰ ক্ষেত্ৰত। আৰু এই বাদ্যক আমি নৱপ্ৰজন্মৰ মাজলৈও লৈ যাবৰ কাৰণে বিভিন্ন ধৰণৰ প্ৰয়াস আমাৰ অব্যাহত আছে। আৰু কেইদিনমানৰ পিছতে বতৰ পানী অলপ যেতিয়া ভাল হ'ব, আমি সমগ্ৰ অসমত 10টা স্থানত সাংস্কৃতিক বিভাগৰ উদ্যোগত আৰু মৃদঙীয়া গায়ন বায়ন সংস্থাৰ সহযোগত আমি নৱপ্ৰজন্মৰ মাজত কৰ্মশালাৰ জৰিয়তে মৃদঙক শিকিবৰ কাৰণে, জানিবৰ কাৰণে আমি প্ৰয়াস কৰিম। কিমান বিঘামান খেতি কৰা? আজি প্ৰায় 30 বিঘামান মাটিত আমি এই খেতি কৰিছোঁ। চন পৰি থকা মাটি, যথেষ্ট কষ্ট কৰি পিনি ইয়াতে হাল কোৰ বোৱা হৈছিলে।
গতিকে বহুত বেছি চাহ হোৱা নাই, সচৰাচৰ ইয়াতে নৰ্মেল খেতি নহয়, কিন্তু নতুনকৈ এই মাটিডোখৰ উলিওৱা হৈছে ৰাইজৰ সহযোগত। আমি ভাবিছোঁ যি উল্লাস উদ্দীপনাৰে আমাৰ সকলো ৰোৱনী বোৱাৰী সকলো ওলাই আহিছে, নিশ্চয় ইয়াত খুব সুন্দৰভাৱে শস্য উৎপাদন হ'ব।